সকলোকে সাদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ। আজি আমি কেইটামান বাক্য লৈছোঁ দেই, বা ইণ্টাৰেষ্টিং বাক্য কেইটামান আছে, কেইটামান তোমালোকক তেওঁ বৰ্ডত সৃষ্টি আছে, বৰ্ডত লিখিব, বাক্যটো বৰ্ডত লিখাচোন, মই কৈ দিছোঁ। লিখা, I saw a dead cow walking. লিখিবা, a dead cow walking. দেখিছা কথাটো কেনেকৈ লিখিছোঁ? while I was in my garden. এই বাক্যটো প্ৰত্যেকে দেখিছেনে বাৰু? হাঁহি উঠিছে নাই বাৰু? বাক্যটো চোৱা, I saw a dead cow walking. দেখাতো ভুল একোৱেই নাই বাক্যটো। while I was in my garden. বাক্যটো মই যদি অসমীয়াত ভাঙি দিওঁ কেনেকুৱা হ'ব, যে মই এটা মৰা গৰু খোজকাঢ়ি থকা দেখিছিলোঁ। সেইটো সম্ভৱ নি? যেতিয়া মই বাগিচাত আছিলোঁ। এতিয়া বাক্যটোত এটা শব্দৰ স্থান ভুল হৈ আছে, বা ইণ্টাৰেষ্টিং বাক্য। হাউ টু কাৰেক্ট ইট, আমি কেনেকৈ কৰিলে ভাল হ'ব? কোনে ক'বা? চেষ্টা ক'বা নি? কি হ'ব লাগিব? গুড। এতিয়া কি হ'ব লাগিব? এনেকৈ হ'ব লাগিব যে I saw a dead cow walking. সেইটো ৱাকিং নাহিব তাৰমানে, এনেকৈ হ'ব I saw a dead cow while I was walking in my garden. চোৱা, শব্দ ব্যৱহাৰটো প্ৰধান কথা। অকণমান তেতিয়া বেলেগ বিকৃত হৈ যাবগৈ, তোমালোকে ভাবিব নোৱাৰিবা, হাঁহি উঠি যাব তোমালোকৰ। লিখা এতিয়া ৱাকিং, I was walking বুলি কৈ দিয়া। while থাকিব, while I was walking বুলি লিখি দিবা এইখিনি, ঠিক আছে? ৱাকিং বুলি বুজি পাই যাম। প্ৰত্যেকে বাৰু বহি লিখি ল'বা দেই বাক্যটো, ৱাকিং শব্দটো তাত আহিব লাগিব। তাৰপিছত আৰু এটা বাক্য লিখাচোন, 2 নম্বৰ বাক্যটো লিখা। He killed the bird, K-I-L-L-E-D. He killed the bird. বাক্য ধৰি পাইছেনে বাৰু? He killed the bird with a gun. With a gun মানে কি? With a gun. আমি গান ল'ব নালাগে, হয় নহয়? আৰ্মি হ'লে বেলেগ কথা, ঠিক আছে, পুলিচ হ'লে বেলেগ কথা। উইথ এ গান, হয় নহয়? which was good eating some crumbs, C-R-U-M-B-S, crumbs, C-R-U-M-B-S. ক্ৰাম্বছ মানে হৈছে বিস্কুটৰ, কেকৰ সৰু সৰু গুড়িবিলাকক, সৰু সৰু টুকুৰা, আৰু বিটছ অফ কেক, বিটছ অফ বিস্কিট, এইবিলাকক কি বুলি কোৱা হয়? ক্ৰাম্বছ বুলি কোৱা। কিন্তু বাক্যটো চোৱাচোন, যে হি কিল দ্য বাৰ্ড, সি চৰাইটো মাৰি পেলালে, বুজিছানে? উইথ এ গান, বন্দুকে মাৰি পেলালে। হুইচ ৱাজ ইটিং চাম ক্ৰাম্বছ, বাক্যটো এইটো বুজাব খোজা হৈছিলে যে যি সময়ত সি চৰাইটো বন্দুকেৰে মাৰিলে, চৰাইটোৱে সেই সময়ত কি খাই আছিলে? বিস্কুটৰ গুড়ি বা কেকৰ গুড়ি খাই আছিলে। মাৰিব নালাগিছিলে বাৰু, কিন্তু বাক্যটো সেইটো মিনিং হোৱা নাই নহয়। এতিয়া বাক্যটোত কি হৈছে? চৰাইটোৱে খোৱা হোৱা নাই, বন্দুকটোৱে খাই থকা হৈছে। এতিয়া বন্দুকে খাব নেকি বিস্কুটৰ গুড়ি? কিয় হৈছে? আমি গানটোৰ কাষত এই হুইচ, এইটো মানে প্ৰনাউন, কি কয় তোমাৰ ৰিলেটিভ প্ৰনাউন, আমি ইউজ কৰিছোঁ। অলপ কিবা এটা ভুল এটা হৈছে। বাক্যটো কি লিখিলে শুদ্ধ হ'ব ক'ব পাৰিবানে মোক? বাক্যটো আমি এনেকৈ লিখিব লাগিব। লিখা, মই কৰিছোঁ বাক্যটো এনেকৈ শুদ্ধকৈ লিখিবা। মহাই দিব পাৰিবা, মহাই দিলে তলত লিখা। বাক্যটো এনেকৈ লিখিবা, দ্য বাৰ্ড, কেনেকৈ আৰম্ভ কৰিবা? দ্য বাৰ্ড, ফ'কাছটো চৰাইটোত আহিব লাগিব, সি খাই আছে নহয়। দ্য বাৰ্ড হুইচ হি, দেখিছা? আমি চৰাইটোৰ লগত হুইচটো দিব লাগিব। হুইচ ৰিলেটিভ প্ৰনাউনটোৱে বাৰ্ডটোক মডিফাই কৰিছে।
তাক বুজাব লাগিব দ্য বাৰ্ড হুইচ হি কিল্ড উইথ এ গান যিটোক মানে সি বন্দুকেৰে মাৰি দিলে নাই উইথ কোৱা এইটো উইথ এ গান was এইটো কথা was eating some crumbs দেখিলা কথাটো বা কথাটো মন কৰিলা নাই মানে চৰাইটো যিটো সি বন্দুকেৰে মাৰিছিলে খাই আছিলে কি সি বিস্কুটৰ গুৰি বা এনেকুৱা কেকৰ গুৰি খাই আছিলে বাক্যটো এইটোৱে শুদ্ধ হ'ব দি বাৰ্ড হুইচ হি কিল্ড উইথ এ গান was eating some ক্ৰামছ সঠিক ব্যৱহাৰটো মূল কথা এই যে তোমাৰ ৰিলেটিভ প্ৰনাউন ডেট হওক হুইচ হওক হু হওক সঠিক স্থানত বহাব নোৱাৰিলে বাক্যটো মিনিংলেছ হৈ গুচি যাব দেখাত শুদ্ধ যেন লাগিব কিন্তু বাক্যটো ভুল হৈ যাব তেনেকুৱা আৰু এটা বাক্য মই কৈ শুনাওঁ লিখিব নালাগে বাৰু মই কৈ শুনাওঁ বাক্যটো শুনিবা এ বল হিট মি অন মাই হেড হুইচ ৱাজ মেড অফ ৰাবাৰ মই ক'ব খুজিছিলোঁ যিটো বলে মোৰ মূৰত আঘাত কৰিলে বলটো ৰবৰৰ কিন্তু মই যিটো বাক্য ক'লোঁ এ বল হুইচ হিট মি অন মাই হেড ৱাজ মেড অফ ৰাবাৰ হয়নে কথাটো সেই বাক্যটো আমি এনেকুৱা এটা বাক্য হ'ব লাগিব যিটো বলে মোক মূৰত মাৰিছে সেই বলটোহে ৰবৰৰ কিন্তু মই যদি কওঁ দি বল হিট মি অন মাই হেড which was made of rubber. Which